অৰুণোদয় আঁচনিৰ এখন নতুন লিষ্ট ওলাইছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু এই লিষ্টখন কিন্তু সমগ্ৰ অসমৰ বাবে প্ৰযোজ্য হ'ব আপোনালোকে নিশ্চয় দেখিবলৈ পাবে এখন লিষ্ট দীঘলীয়া লিষ্ট এটা ওলাইছে সো আপোনালোকে এখন লিষ্ট কেনেকৈ চেক কৰিব পাৰিব আৰু আপোনাৰ নামটো কেনেকৈ চেক কৰিব পাৰিব হে কিন্তু মই দেখুৱাই দিম তাৰ আগতে মই আপোনালোকক জনাই দি আছো আসলতে এই লিষ্টখন কোন সকল ব্যক্তিৰ বাবে সো বৰকল এই যিখন লিষ্ট আপোনালোকে দেখিবলৈ পাইছে এই লিষ্টত সেই সকল ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈ আছে যি সকল ব্যক্তি নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল কিন্তু বিশেষ কাৰণ বা কিবা নহয় কিবা কাৰণত হেজন ব্যক্তিৰ নাম ৰিজেক্ট হৈ গৈছে তো আপোনালোকে এই লিষ্টখন চেক কৰিব পাৰিব যে আপোনাৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে নেকি যদি আপোনাৰ নাম এইখন লিষ্টত আছে তেনে ক্ষেত্ৰত হয়তো আপোনালোকে অৰুণোদয় আঁচনি 25 তাৰিখৰ দিনাখন লাভ নকৰিব গতিকে আপোনালোকে এইখন লিষ্ট কেনেকৈ ডাউনলোডিং কৰিব হেয়া দেখুৱাই দিম লগতে আপোনালোকে কেনেকৈ লিষ্টটোত আপোনালোকৰ নাম আছে নেকি কেনেকৈ চেক কৰিব পাৰিব সো আপোনালোকে আমি নিশ্চয় দেখিবলৈ এটা দীঘলীয়া লিষ্ট তো এতিয়া লিষ্টটো কেনেকৈ ডাউনলোডিং কৰিব পাৰিব লিষ্টটো কিন্তু অতি সহজতে ডাউনলোডিং কৰিব পাৰিব তাৰ আগতে আপোনালোকে যদি ভিডিওটো ভাল পায় নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিও যদি আপুনি ফেসবুকত চাইছে নিশ্চয় পেজটো ফলো কৰিব আৰু ভিডিওৰ এটা শেয়াৰ মাৰি দিব এনেকুৱা ইম্পৰ্টেন্ট ভিডিওসমূহ পাই থাকিব তো আপোনালোকে এতিয়া আপোনালোকে যদি লিষ্টটো ডাউনলোডিং কৰিব বিচাৰে যদি আপোনালোকে ভিডিওটো ফেসবুকত চাইছে তেনে ক্ষেত্ৰত আপোনালোকে কমেন্ট বক্সটো চেক কৰিব তাতে হয়তো আপোনালোকে লিংক পাই যাব তাৰ পৰা ক্লিক কৰি আপোনালোকে এই লিষ্টখন ডাউনলোডিং কৰিব পাৰিব আৰু যদি আপুনি ফেসবুকত চাইছে তেনে ক্ষেত্ৰত মোৰ ভিডিওটোৰ ডেসক্ৰিপচনত এটা মোৰ টেলিগ্ৰাম চেনেলৰ লিংক পাব তাৰ পৰা কিন্তু আপোনালোকে ডাউনলোডিং কৰিব পাৰিব আৰু আপোনালোকে নিশ্চয় সকলো মোৰ টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰিব যেতিয়া ডাউনলোডিং কৰিব ডাউনলোডিং কৰাৰ পিছত তেতিয়া চাওক আপুনি যদি আপোনাৰ নামটো বিচাৰি ওলাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে এইটো 3 লাইনত ক্লিক কৰিব তেনে ক্ষেত্ৰত আপোনালোকে এইটো সাইডত 3 লাইনত ক্লিক কৰিব তাৰ পিছত আপোনালোকে এই যেটো অপচন দেখিলে আছে ফাইন্ড এন্ড ৰিপ্লেস আপোনালোকে এই অপচনত ক্লিক কৰিব আৰু আপোনাৰ নাম যেটো সেই নামটো আপোনালোকে ইয়াতে কি কৰিব লাগিব সার্চ কৰিব লাগিব এনেকৈ সার্চ কৰিব সার্চ কৰাৰ লগে লগে কিন্তু আপোনাৰ নামটো ইয়াতে শো কৰিব আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ নামটো কিন্তু এনেকৈ দেখিবলৈ আছে এনেকৈ আহি গৈছে ঠিক আছে তো এনেকৈ কিন্তু আপোনালোকৰ নাম সমূহ আহিব আৰু এই নামৰ মানুহ কিন্তু ইয়াতে 33 জন আছে 38 জন আছে আপোনালোকে কি কৈছে আপোনালোকে এনেকৈ ক্লিক কৰি আপোনালোকে চাব পাৰিব যে আপোনালোকৰ নামটো এই লিষ্টত আছে নেকি যদি আপোনালোকৰ নাম এইখন লিষ্টত আছে তেনে ক্ষেত্ৰত আপোনাৰ ৰিজেক্ট হৈছে আৰু কি ৰিজেক্ট হৈছে হে কিন্তু আপোনালোকে চাব পাৰিব আৰু আপোনাৰ যেটো ভুলৰ কাৰণ ৰিজেক্ট হৈছে হে আপোনালোকে শুধৰণি কৰি কিন্তু আকৌ টকা লাভ কৰিব আৰু যদি এইখন লিষ্টত নাই তেনে ক্ষেত্ৰত নিশ্চয় আপোনালোকে 25 তাৰিখৰ দিনাখন টকা লাভ কৰিব তো আকৌ আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আপোনালোকে অৰুণোদয় আঁচনিৰ যিখন কি ৰিজেক্ট লিখটো কেনেকৈ চেক কৰিব পাৰিব ভিডিও ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো বেছি বেছিকৈ সকলো শেয়াৰ কৰি দিব